তিনিচুকীয়া জিলাত প্ৰশাসন বোলা কিবা বস্তু আছেনে নাই? আৰু এই তিনিচুকীয়া জিলাত যে ইমান অশান্তি হৈ আছে, এই তিনিচুকীয়া জিলাত যে কেইটামান সংগঠনে ময়মতালি চলাই আছে, এই যি তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক আছে, তিনিচুকীয়া জিলাৰ আয়ুক্ত আছে, তেখেতলোকে এইবিলাক দেখিছেনে নাই দেখা কেৱল আমিহে দেখি আছোঁ। এজন যুৱকে সুধিছে দোকানখনত গৈ এইটো কি হয়, যিটো আমাৰ কলিমা হয়, সেই কলিমাটো আৰবিতে লিখা থাকে, প্ৰত্যেকজন দোকানীয়ে প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত লগায়। আৰু সেই বস্তুটোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে যে এইটো আৰবিতকৈ অসমীয়াত কিয় নিলিখে। কিন্তু এটা কথা মই স্পষ্ট কৰি দিছোঁ তিনিচুকীয়া জিলাৰ প্ৰশাসনক, ইয়াৰ কাৰণে যদি কিবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয়, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক, তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়, আপোনালোকক জগৰীয়া কৰিম। এতিয়াও একো নাই হোৱা, এতিয়াও একো নাই হোৱা। কি আপোনালোকে চাই আছে নেকি কিবা এটা ডাঙৰ হ'বৰ কাৰণে? কোন হয় সেইকেইটা? কোন হয় এইকেইটা? কলিমাটো অসমীয়াত লিখা থাকক চাই আৰবিত লিখা থাকক সুধিবৰ কাৰণে। কথাবিলাক আমি সহ্য কৰি আছোঁ, কথাবিলাক এটা পৰ্যায়লৈকেহে আমি সহ্য কৰি থাকিম, কিন্তু তাৰ ওপৰত যদি গুচি যায়, তাৰ ওপৰত যদি গুচি যায় আমি সহ্য নকৰিম। তিনিচুকীয়া জিলাত যিকেইটা দল সংগঠনে গোষ্ঠী সংঘৰ্ষ, জাতি সংঘৰ্ষ, ধৰ্মীয় সংঘৰ্ষ লগাম বুলি ভাবি আছে, সেইকেইটাকো কৈছোঁ একদম সাৱধান হৈ যাওক। মই তিনিচুকীয়া অতি শীঘ্ৰে গৈ আছোঁ, কি হয় দেখা যাব। তামোল ডাঙৰীয়া, তিনিচুকীয়াত প্ৰশাসন আছে নাই সুধিছে। আপুনি নাজানে নেকি প্ৰশাসন চবতে থাকে বুলি? প্ৰত্যেকখন জিলাতে, প্ৰত্যেকখন ৰাজ্যতে, প্ৰত্যেকখন দেশতে থাকে প্ৰশাসন। আৰু এই ল'ৰাবিলাকে যে এতিয়া এনেকুৱা হয় মানে ভয় এটা হৈছে মানে যে মিয়া, আপোনালোকে যি ধৰণে মিয়া মানে যিখিনি আমাৰ অবৈধ ভুৱা প্ৰমাণ পত্ৰ লৈ যিসকলে যে আজিকালি আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড আজিকালি বনাই ল'ব পাৰে, মই আপোনাক ভিডিঅ' এটা দিম। ৩,০০০ টকা দিয়ক আৰু বাংলাদেশৰ পৰা অসমলৈ আহক। ঘৰ ক'ত? বাংলাদেশ। বাংলাদেশ। বাংলাদেশৰ পৰা কেনেকৈ আহিছে? কোনে পাৰ কৰি দিছিল আপুনি? দালালে। দালালে? কিমান টকা দিছিল আপুনি? মই ৩,০০০ লৈছিলে। তাৰো প্ৰমাণ সেইধৰণে আহি যিধৰণে সোমাই গৈছে, আপোনালোকেতো আপোনাৰ নিজৰ মানুহ হ'লেতো সদায় থাকিবলৈ দিয়ে। খ্ৰীষ্টান হওক, হিন্দু হওক, মুছলিম, বৌদ্ধ, যিখিনি আমাৰ থলুৱা অসমীয়া, সেইখিনি আমি সদায় একেলগতে থাকিব বিচাৰোঁ আৰু থাকিম। আপুনি কিন্তু প্ৰায় গোষ্ঠী সংঘৰ্ষ লগাবলৈ চেষ্টা আপোনাৰ ভিডিঅ'তহে পাইছোঁ আমি। সেই ল'ৰাকেইজনে আপুনি যিটো ক'লে, ল'ৰাকেইজন মানে সুধিছিলে এইটো কি হয়, তেওঁলোকে নাজানে। আপোনালোকে বুজাই দিয়ক যে এইটো আৰবিত লিখা আছে, এইটো আমাৰ এনেধৰণে লিখিব লাগে আমাৰ ধৰ্মৰ্থ। আপোনালোকে সেইটো কেলৈ বুজাই নিদিয়ে? আৰু এটা কথা নাই, আপোনালোকে সেই বস্তুটো এটা অসমীয়া লিখিলে আমিওতো পঢ়ি পিনি আমিওতো কিবা এটা জানি পাৰিম যে এইটো হয় দেই। আপোনালোকে কেলৈ অসমীয়াত এইটো আপোনালোকৰ যিটো ধৰ্মীয় ভাষা আছে ভাষাত লিখক, সেইটো আমাৰ কোনো আপত্তি নাই। কিন্তু আপুনি অসমীয়াত যদি লিখি দিয়ে, আমিতো ধৰক জানিম এইটো যে অসমীয়াত লিখা আছে, এই ধৰণে আচলতে কথাটো ইয়াৰ অৰ্থ এইটো। আপোনালোকে কেলৈ অসমীয়া লিখিবলৈ কেলৈ বেয়া পায়? আপোনালোকে ধৰ্ম যেনেকে আৰবী ভাষাটোক যেনেকে আপোনালোকে ভাল পায়, তেনেকে আপোনালোকৰ ধৰ্মীয় ভাষা হিচাপে আপোনালোকে এটা হৃদয় পৰা লৈ লৈছে, তেনেকে আপোনালোকে আজিৰ প্ৰতি কিয় অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ আজিৰ প্ৰতি ল'ব পৰা নাই? আপোনালোকে সেইটো কওকচোন, কিয় ল'ব পৰা নাই? যদি ল'ব পাৰিছে তেনেহ'লে আপোনালোকে সেইটো সকলো অসমীয়াই, আপোনালোকে যোনে নহওক, আনকি বৌদ্ধই হওক, খ্ৰীষ্টানেই হওক, হিন্দুৱেই হওক, মুছলিম হওক, সকলোৱে অসমীয়াত যেতিয়া লিখিব তেতিয়া অসমীয়া ধুনীয়াকে বুজি পাব। এতিয়া আপোনালোকৰ কবৰস্থানবিলাক লিখা থাকে অসমীয়াত, কিমান সুন্দৰকৈ লিখা থাকে, মছজিদবিলাক কিমান সুন্দৰকৈ লিখা থাকে, গম পোৱা যায় যে এইটো মছজিদ হয়, এইটো কবৰস্থান হয়। অকল অসমীয়া কৈ থাকিলে নহ'ব নহয়। অসমীয়া ভাষাটো আপোনালোকে ব্যৱহাৰ কৰিলেহে অসমীয়া ভাষাটো অস্তিত্ব ৰক্ষা হৈ থাকিব। আমি যদি অসমীয়া ভাষাটো আমি নিজে ব্যৱহাৰ নকৰোঁ, তেনে অসমীয়া ভাষা অস্তিত্ব কেনেদৰে থাকিব? তাৰপিছত আপুনি আৰবিটো লিখক, সেইটো আমাৰ কোনো আপত্তি নাই নহয়। কিন্তু আপুনি সেইটো ল'ৰাকেইটা নাজানাৰ কাৰণে সুধিছে যে এইটো কি হয়, এইটো কেলৈ ইয়াত লিখা আছে, সেইটো কোনো বেয়া পাবলগীয়া কথা নহয়। আপোনালোকে বুজাই দিয়ক তেখেতলোকক যে এইটো আমাৰ ধৰ্মীয় ভাষা, আমি এনেধৰণে লিখিব লাগে আচলতে। সেইটো আপোনালোকে কেলৈ বুজাই নিদিয়ে? আৰু এটা কথা কৈছোঁ আপোনালোকক, এই যে আপোনালোকৰ য'ত তিনিচুকীয়া কথা কৈছে আপুনি, তাত যে এই নলাটো কি বন্ধ কৰি নলাৰ ওপৰত কি মছজিদৰ ৱাল দিবলৈ আপোনালোকৰ কি ৰাইট আছে নে কিবা? আৰু সেই কথাটো আপোনালোকৰ তাৰ যিখিনি স্থানীয় ব্যক্তি আছে আপোনালোকৰ ধৰ্মীয়, সেই তেখেতলোকে কৈছে হয় এইটো ভুল হৈছে বুলি। সেই বস্তুটো মিলা মেচাত আহিব লাগে। আপুনি কিন্তু প্ৰায় সংঘৰ্ষ লগোৱা কথা কৈ আছে।
কিহৰ ধমকি দিছে আপুনিহে? আপুনি যদি অসমীয়া হয় আপুনিতো তাত সমৰ্থনহে কৰিব লাগে। আপুনি মই আৰু এটা আপোনাৰ ভিডিঅ'ত দিম এতিয়া। আপুনি কৈছে যে প্ৰথম যদি বাংলাদেশী খেদিব লাগে মই আগত যাওঁ। আন্দোলন কৰি আছে আপুনি এজন প্ৰত্যক্ষদৰ্শী বা আপুনি বিৰোধিতাৰে আন্দোলন হ'বই নোৱাৰে, ন্যায় খেদিব নোৱাৰে। বাংলাদেশী খেদিব পাৰে। বাংলাদেশী আমি বাংলাদেশী বিৰোধিতা কৰি কা আন্দোলনত মই নিজে জেল খাই আহোঁ। গতিকে বাংলাদেশী হিন্দু হওক মুছলমানে হওক কোনোবা যদি অসমত সোমাবলৈ হয় আৰু তাতে যদি মই গম পাওঁ প্ৰথম বাংলাদেশী খেদা মানুহ মই হওঁ। কিন্তু ন্যায় বুলি কোনোবাই যদি খেদিবলৈ যায় সি খেদিব নোৱাৰিব, ন্যায় খেদিব নোৱাৰিব, বাংলাদেশী খেদিব পাৰিব। ন্যায় যদি বাংলাদেশী তেনেহলে আপুনি যদি আগতে যায় তেনেহলে কিয় এই বাংলাদেশী হলেও খেদিব নোৱাৰিব? প্ৰশাসন আছে, তাৰমানে প্ৰশাসনৰ ওপৰতে আমি চব এৰি দিম নেকি? আৰু এটা কথা নহয়, কোনোবাই সন্দেহত কাৰোবাৰ কাগজ চাবও পাৰে, কাৰণ চোৱা অধিকাৰ আছে। এইটো কাৰণে অধিকাৰ আছে তাৰ সংকটত ভুগিছে তেওঁলোক, এটা ভয় সোমাই আছে। যি ধৰণে মিয়া বাংলাদেশী অসমত প্ৰৱেশ কৰি আছে সেইটো কাৰণে এটা সংকটত ভুগিছে। গতিকে কাগজ চোৱাটো কোনো অবৈধ নহয়, কাগজ এখন চাব পাৰে। আৰু তাত এই দেখিছে আপুনি তাত ইয়াততো পুলিচ প্ৰশাসনো লৈ গৈছে। আৰু কিছুমান অবৈধ হৈ আছে কাৰণেহে অবৈধভাৱে কৈছে। আৰু মুছলিমৰ লগততো কোনো সংঘৰ্ষ নহয়। যিখিনি অসমীয়া থলুৱা মুছলিম সিহঁতৰ লগততো আমাৰ কোনো হেৰি নাই, সংঘৰ্ষ নাই। আপুনি তেতিয়াহ'লে যদি অসমীয়াই হয় প্ৰকৃত, তেতিয়াহ'লে সেইদিনাখন মিয়া ছোৱালী এগৰাকীয়ে ইমান বেয়াকে কওঁতে কেলে আপুনি এটা মন্তব্য নকৰিলে? অসমীয়া ভাষাৰ ওপৰত যে ইমান, অসমীয়া লোকৰ ওপৰত যে ইমান বেয়া বেয়া মন্তব্য কৰিলে কেলে আপুনি কথা এটা নকলে? আপুনি সেইটো কথা কওক, কেলে নকলে আপুনি? আপোনাৰ গাটোতো লাগিব লাগে, সেই কথাটো আপোনাৰ গাতো লাগিব লাগে। এইটো কাৰণে লাগিব লাগে যে অসমীয়া কথা কৈছে, অসমীয়া মানুহক লৈ কৈছে, কাৰণ আপুনিও অসমীয়া হয় এজন। আৰু মিয়া কিন্তু কেতিয়াও অসমীয়া হবই নোৱাৰে, তাৰ কিছুমান প্ৰমাণ আছে, মই ভিডিঅ'ত দিম। এইবিলাক কথাৰ কাৰণে অসমীয়া হ'ব নোৱাৰে। আৰু আপুনি আৰু এটা ভিডিঅ' দিম। খিলঞ্জীয়া বাদ দিয়ক, সেইবিলাক আমাৰ একো কথাই নহয়। অসমত আছে, অসমৰ মাটি পানীৰ জলবায়ুৰ লগত সি মিলি গৈছে, তেন্তে সি আপুনি কৈছে যে অসমৰ হাৱা পানী অসমৰ সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হৈ যাব, সেইখিনি অসমীয়া হ'ব। এতিয়া 1971 চনৰ পিছত অহা যিখিনিয়ে লাগে হলে ইয়াত জন্মগ্ৰহণ কৰক বা ইয়ালৈ আগত 71 চনৰ পিছত আহক, তেওঁলোকক কেতিয়াও অসমৰ খিলঞ্জীয়া আমি মানিব নোৱাৰো। আমি কেতিয়াও অসমীয়া হিচাপে মানিব নোৱাৰো। লাগিলে তেওঁ অসমীয়া কলা সংস্কৃতি, অসমীয়া ভাষা যিয়ে নাৰাখক। আৰু মিয়াখিনিয়ে প্ৰকৃতে যিখিনি আমাৰ প্ৰব্ৰজনকাৰী মিয়া, তেওঁলোকে আমাৰ অসমীয়া ভাষাকেইটা ভালকে নাজানে, গম পাইছেনে আপুনি? আৰু আজিকালি আপুনি এতিয়া পুলিচ প্ৰশাসনে ধৰিছে, তেওঁ কৈছে 3000 টকাত আধাৰ কাৰ্ড বনাব পাৰে। আপুনি কি ধৰণে বিশ্বাস কৰিব কওকচোন? আপুনি তেওঁলোক যে ইয়াই হয় কৈ হয় কেনেকে বিশ্বাস কৰিব? আপোনালোকেতো সদায় সিহঁতক প্ৰটেকশ্যন দিবলৈ বিচাৰে। আপোনালোকৰ লেখীয়া মানুহকেইজনে সিহঁতক সদায় প্ৰটেকশ্যন দিব বিচাৰে। কিন্তু ভাল মানুহ আজিৰ ডেটত আছে কাৰণে, মুছলিম সমাজতো আজি ভাল মানুহ আছে কাৰণে, খিলঞ্জীয়া মুছলিম মানুহখিনি আছে কাৰণে আজি অসমখন বাচি আছে। নহলে তো মিয়াই সিহঁতকো আগ্ৰহ কৰি ললেহেঁতেন। এই সংকটটো অকল আমাৰ কাৰণে নহয়, সমগ্ৰ অসমীয়া সমাজৰ কাৰণে, এইটো গোটেই অসমীয়া জাতিটোৰ কাৰণে এইটো এটা সংকট হয়। এই সংকট হলে অকল আমি হিন্দুখিনিয়ে বিপদত পৰিম সেইটো কথা নহয়। আপোনালোকে যিসকল খিলঞ্জীয়া অসমীয়া মুছলমান আছে তেওঁলোকেও সংকটত পৰিব। হ'ব পাৰে আপোনালোকৰ ধৰ্মটো একেই, তেনেধৰণে আমাৰ যেনেকে আমি যেনেকে হিন্দু ধৰ্ম গ্ৰহণ কৰো, তেনেধৰণে আমাৰ হিন্দু প্ৰব্ৰজনকাৰীসকলেও আমাৰ কাৰণে সংকট হ'ব পাৰে। তেওঁলোকে হ'ব পাৰে আজি হিন্দু ধৰ্মাৱলম্বী লোক হ'ব পাৰে তেওঁলোক, কিন্তু তেওঁলোকো আমাৰ কাৰণে সংকট হ'ব পাৰে, তেওঁলোকো আপোনালোকৰ কাৰণে সংকট হ'ব পাৰে। সেইকাৰণে কৈছো আমি একেলগতে সদায় একেখন নাৱৰ যাত্ৰী হ'ব লাগিব। যদি আপুনি প্ৰকৃত অসমীয়া খিলঞ্জীয়া হয়, আমি একেলগে খোজ দি আমি অসমখন ৰক্ষা কৰিব লাগিব। অসমৰ পৰা এই যে প্ৰব্ৰজনকাৰীসকলক আমি ইয়াৰ পৰা
পুলি পোখাৰে উঘালিবই লাগিব। আৰু ল'ৰাখিনি সংকটত নাহিব কিয়? আচলতে সেইটো হৈ আছে কাৰণে আজি হৈছে। আজি ক'ৰবাত আধাৰ কাৰ্ডখন বনাই ল'ব পাৰে, ক'ৰবাত ভোটাৰ কাৰ্ডখন বনাই ল'ব পাৰে, সেইটো প্ৰমাণ আছে। এইবিলাকৰ কাৰণে আজি সকলো ল'ৰা সংকটত পৰিছে, ভয় খাইছে। আৰু এই ভিডিঅ'টো চাব। আপোনালোকৰ সমাজত আপোনালোকৰ ধৰ্মাৱলম্বী লোকসকলে এখন মিটিঙৰ কাৰণে এইটো আহিছিলে গোটেইখিনি মানুহ, আৰু তেওঁলোকে কৈছে যে হিন্দীত কথাবিলাক কৈছে। কেলে অসমীয়া ক'ব নোৱাৰে নেকি? তেতিয়াহ'লে কেনেকে আপুনি বিশ্বাস কৰিব যে এইসকল মানে থলুৱা অসমীয়া হয় বুলি? এইসকলে গোটেই কথাকেইটাই হিন্দীত কৈ আছে। বাকী কেইজনৰ কথা ক'ব যোৱা নাই। ইয়াত মাজত যিকেইজনে কৈ আছে এতিয়া, সেইকেইজনে হিন্দীত কথা কৈ আছে। আপুনি কেনেকে বিশ্বাস কৰিব যে তেওঁলোক ইয়াৰে হয় বুলি? অসমীয়া ভাষাটোক সম্পূৰ্ণকৈ ল'ব পৰা নাই আজিৰ তাৰিখত, সেইকাৰণে সকলো সংকটত পৰিছে। আপুনি অকল ছ'চিয়েল মিডিয়াত এই চিঞৰ বাখৰ কৰি থাকিব, যুঁজ লগাবলৈ চেষ্টা নকৰিব। আপুনি গোষ্ঠী সংঘৰ্ষ লগাবলৈ চেষ্টা নকৰিব। ইয়াত কোনো মুছলিম হিন্দু কথা নাই। যোনে বহিৰাগত যোনে নহওক সি ইয়াৰ পৰা যাবই লাগিব। আৰু ইয়াত ডকুমেণ্টছ প্ৰমাণ পত্ৰ চোৱাটো কোনো অবৈধ নহয়। কাৰণ তেওঁ এতিয়া আপোনালোকৰ ঘৰত যদি ভাড়া ল'বলৈ আহে, তেওঁলোকৰ ডকুমেণ্টছ আপুনি চাব লাগিব, সেইটো পুলিচ প্ৰশাসনক জনাব লাগিব। তোমালোকে ভয় নাখাবা, কাৰণ হোজাইখন অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰৰ নহয় যে তোমালোকে যাব নোৱাৰিবা। ইয়াত আচলতে হোজাই বা ধুবুৰী মানুহ বা নগাঁও মানুহ বুলি কথা নাই। যিখিনি সন্দেহযুক্ত মানুহ তেওঁলোককহে আচলতে কৈছে। যিখিনি আমাৰ থলুৱা বাসিন্দা, যিখিনি আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়া, সেই তেওঁলোকক কোৱা নাই নহয় আচলতে ইয়ালৈ নাহিবি, ইয়াৰ পৰা যাগে। আচলতে যিখিনি সন্দেহত আছে, অলপ আমাৰ সন্দেহ হয়, সকলোৱে সন্দেহ হয়, সেইটো কাৰণে তেনেকুৱা কোৱা হৈছে। যিমানখিনি উচ্ছেদ মানুহ আছে প্ৰায় নগাঁও, ধুবুৰী, এই হোজাই এনেকুৱা ধৰণৰ পৰা আহিছে, এটা সন্দেহ হৈ আছে। সেইটো কাৰণে তেওঁলোকক বেছি ছাছপেঞ্চ কৰিবলগীয়া হৈছে। মানে যিখিনি মানে ইয়ালৈ আহিছে বেছিকৈ, সেইখিনি হ'ল হোজাই, এইফালে ধুবুৰী, নগাঁও এনেকুৱা ছাইডৰ পৰা অহাৰ কাৰণেহে। হোজাই মানুহ ইয়ালৈ আহিব নোৱাৰিব, ওয়া মানুহ হোজাইত যাব নোৱাৰিব বুলি কোনো কথা নাই। তাৰ মানুহ ইয়ালৈ আহিব, ইয়াৰ মানুহ তালৈ যাব পাৰিব। কিন্তু যিখিনি সন্দেহযুক্ত হ'ব নালাগিব, তেওঁলোক সন্দেহযুক্ত হ'লেতো যোনে হ'লেও হেৰি কৰিব। কাইলৈ যদি আপোনাৰ ঘৰতো কোনোবা সন্দেহযুক্ত মানুহ সোমায়, আপুনিতো তাক ছাছপেঞ্চ কৰিব, ক'ৰ হয় কি হয় বুলি। আচলতে কথাটো সেইটোৱেই, আমাৰ মাজত কোনো এইবিলাক ভেদাভেদ থাকিব নালাগে। আচলতে সকলোৱে মিলি পিটি আমি অসমখন ৰক্ষা কৰিব লাগে। আৰু যদি কোনোবাই গোষ্ঠীয় সংঘৰ্ষ লগাব বিচাৰিছে, সেই সাৱধান থাকক। কেতিয়াও অসমত এনেধৰণৰ হ'ব নোৱাৰে আৰু হ'বলৈ দিব নোৱাৰি গোষ্ঠী সংঘৰ্ষ, কাৰণ সকলো মিলিয়ে অসমীয়া হৈছে। ইয়াত কোনো হিন্দুৱে অকল অসমীয়া বা মুছলিমেই অসমীয়া বুলি নহয়। হিন্দু, মুছলিম, খ্ৰীষ্ট, বৌদ্ধ সকলো যিখিনি ইয়াত স্থানীয় বাসিন্দা, সকলোখিনি মিলি ইয়াত অসমীয়া হৈছে। আৰু 71 চনৰ পিছত অহা যিসকল অবৈধভাৱে ইয়াত প্ৰৱেশ কৰিছে, হিন্দুৱে হওক, বঙালীয়ে হওক, বৌদ্ধই হওক, আচলতে অসমত তেওঁলোকক স্থান দিয়া নহয়। আৰু চৰকাৰে যিটো পদক্ষেপ লৈছে যে বৌদ্ধ আৰু এই খ্ৰীষ্ট ধৰ্মৰ লোকসকলক, সেইটো সম্পূৰ্ণ ভুল বিৰোধিতা কৰিব লাগে। আৰু এইটো কোনো কাৰণতে মানি ল'ব নোৱাৰি আচলতে। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমান আছিল।